Hello students, finally তোমালোকৰ আহি গল কম্পাৰ্টমেন্ট এক্সাম 2026 ৰ অফিচিয়েল নোটিফিকেশন যত তোমালোকৰ ৰুটিনটো তোমালোকৰ আছে কোন তাৰিখে তোমালোকৰ কোনটো কম্পাৰ্টমেন্ট এক্সাম আছে তোমালোকে ভালদৰে এতিয়া চাই লোৱা আৰু তোমালোকে যদিহে কম্পাৰ্টমেন্ট এক্সামৰ কাৰণে টেনচন কৰি আছা তোমালোকে টেনচন নকৰিবা কাৰণ মই তোমালোকক কমন কোৱেশ্চন আনসাৰ খিনি দি আছো গতিকে তোমালোকে এই কমন কোৱেশ্চন আনসাৰ খিনি পঢ়াৰ উপৰিও তোমালোকে নিজে অকমান পঢ়িবা তাৰোপৰি এতিয়া তোমালোকে ৰুটিনটো লৈ লোৱা আৰু ৰুটিনৰ মতে তোমালোকে কি কৰিবা পৰীক্ষাসমূহ ভালদৰে দিবা তো এইখনে হল তোমালোকৰ কম্পাৰ্টমেন্ট এক্সামৰ তোমালোকৰ ৰুটিন তো এটো কিমান তাৰিখে আৰু কি সাবজেক্ট তোমালোকৰ আছে তোমালোকে গুটেখিনি সাবজেক্ট তোমালোকে যি কেইখন সাবজেক্টত তোমালোকে ফেইল কৰিছিলা বা তোমালোকৰ পৰীক্ষা বেয়া হৈছিলে মেট্ৰিকত তোমালোকে চাই লোৱা যে তোমালোকৰ কিমান তাৰিখে তোমালোকৰ কোনটো সাবজেক্ট আছে তো ইয়াতে তোমালোকৰ 29 মেত আছে 2000 অৰ্থাৎ তোমাৰ শুক্ৰবাৰে আছে কি তোমাৰ এমআইএল মানে আসামিজ যোন কেজনৰ নাই যোন কেজনৰ ইংলিছ আছে অল্টাৰনেটিভ তেওঁলোকে কি কৰিব এই তোমাৰ 29 মে তাৰিখে অৰ্থাৎ শুক্ৰবাৰে তেওঁলোকৰ এক্সাম আছে ঠিক আছে 9টাৰ পৰা তোমাৰ 12টা লৈকে অৰ্থাৎ আগবেলা তাৰপিছত ভাটিবেলা যিসকলৰ এৰাবিক ইলেক্টিভ বা তোমাৰ পাৰ্চিয়ান ইলেক্ট্ৰিক এই সাবজেক্ট এটা আফটাৰনুন অৰ্থাৎ 1:30 বজাৰ পৰা 4:30 বজালৈ হ'ব ঠিক আছে তাৰপিছত চোৱা মে 30 অৰ্থাৎ 30 মে তাৰিখে তোমাৰ সোশ্যাল সায়েন্স আছে আগবেলা যিসকল ষ্টুডেন্টছৰ সোশ্যাল সায়েন্স পৰীক্ষাটো বেয়া হৈছিল তেওঁলোকে কি কৰিব পাৰিব যে 30 মে তাৰিখে তেওঁলোকৰ নিৰ্দিষ্ট চেণ্টাৰত গৈ তেওঁলোকে সোশ্যাল সায়েন্সটো দিব পাৰিব তাৰপিছত আফটাৰনুন আছে তোমাৰ জিওগ্ৰাফি ইলেক্টিভ অৰ্থাৎ যিসকলৰ তোমাৰ ভূগোল ইলেক্টিভ আছে তেওঁলোকে দিব পাৰিব আবেলি আৰু কোনসকলে দিব পাৰিব যে হিষ্টৰী ইলেক্টিভ যিসকলৰ আছে তেওঁলোকে কি কৰিব পাৰিব আফটাৰনুন অৰ্থাৎ 1:30 ৰ পৰা 4:30 ৰ ভিতৰত তেওঁলোকে কি কৰিব পাৰিব এক্সামটো দিব পাৰিব নেক্সট হোৱা জুনৰ 2 তাৰিখ অৰ্থাৎ টুইজডে তোমালোকৰ আছে জেনাৰেল মেথমেটিক্স যিসকল ষ্টুডেন্টছে জেনাৰেল মেথমেটিক্সক বেয়া হৈছিলে তেওঁলোকৰ মেট্ৰিক পৰীক্ষা তেওঁলোকে কি কৰিব পাৰিব জুনৰ 2 তাৰিখে অৰ্থাৎ টুইজডে জেনাৰেল মেথছ তোমালোকৰ ৰাতিপুৱা দিব পাৰিব অৰ্থাৎ আগবেলা আৰু পিছবেলা আছে তোমালোকৰ যিসকলৰ সংস্কৃত ইলেক্টিভ আছে তেওঁলোকে দিব পাৰিব নেক্সট হোৱা 3 জুন অৰ্থাৎ 3 জুন তাৰিখে তোমালোকৰ কি আছে আগবেলা যিসকলে ইংলিছ তোমালোকৰ বেয়া হৈছিল তোমালোকে ইংলিছ পেপাৰটো দিব পাৰিবা আৰু পিছবেলা যিসকল আসামিজ ইলেক্টিভ আছে তেওঁলোকে দিব পাৰিব নেক্সট হোৱা জুনৰ 4 তাৰিখ অৰ্থাৎ থাৰ্সডে যিসকলৰ বিজ্ঞানত বেয়া হৈছিল তেওঁলোকে জেনাৰেল সায়েন্স দিব পাৰিব আৰু আফটাৰনুন আছে কমাৰ্চ অৰ্থাৎ কমাৰ্চ যিসকলৰ ইলেক্টিভ আছে নেক্সট হোৱা 5 তাৰিখ অৰ্থাৎ ফ্ৰাইডে শুক্ৰবাৰে কি আছে যে আগবেলা আছে তোমাৰ হিন্দী ইলেক্টিভ যিসকলৰ আছে তাৰোপৰি এডভান্স মেথমেটিক্স ইলেক্টিভ আৰু কম্পিউটাৰ সায়েন্স ইলেক্টিভ এইখিনি আৰু পিছবেলা নাই তাৰপিছত ইয়াতে কি কৈছে টাইম এলাউড 2 আৱাৰ্স অৰ্থাৎ 2 ঘণ্টা তোমালোকক পৰীক্ষাৰ কাৰণে দিয়া হ'ব 9টাৰ পৰা 11 আৰু 1:30 ৰ পৰা 3:30 গতিকে তোমালোকৰ এইখিনি দিছে তোমালোকৰ ৰুটিন এতিয়া চোৱা তলত কেইটামান ইনষ্ট্ৰাকচন দি আছে ইনষ্ট্ৰাকচনখিনি ভালদৰে চোৱা এতে কৈছে চোৱা ৰিপৰ্টিং টাইম ফৰ মৰ্নিং শিফট তোমালোকৰ যিসকলৰ আগবেলা তোমালোকৰ এই সাবজেক্টখিনি দিয়া আছে তেওঁলোকে কি কৰিব লাগিব 8:15 ৰ ভিতৰতে তোমালোকে কি কৰিব লাগিব তাতে গৈ তোমালোকে চেণ্টাৰত থাকিব লাগিব আৰু যিসকলৰ ভাটিবেলা পৰীক্ষা আছে তেওঁলোকে কি কৰিব যে 1:30 অৰ্থাৎ 1:30 ৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব তোমালোকে 12:45 তোমালোকে আবেলি গৈ কি কৰিব লাগিব সেই নিৰ্দিষ্ট চেণ্টাৰত থাকিব লাগিব ঠিক আছে নেক্সট হোৱা তলত বি অপচনত কি দিছে যে 15 মিনিটস অৰ্থাৎ 15 মিনিট তোমালোকক এক্সট্ৰাকে দিয়া হ'ব যাতে তোমালোকে কুৱেশ্চন পেপাৰটো ভালদৰে এনালাইজ কৰিব পাৰা আৰু তোমালোকে কুৱেশ্চনটো যাতে ভালদৰে পঢ়িব পাৰা গতিকে তোমালোকক 15 মিনিট কি কৰিব এক্সট্ৰা টাইম দি দিয়া হ'ব অৰ্থাৎ তোমালোকৰ আগবেলা দিয়া হ'ব 8:45 ৰ পৰা 9 অৰ্থাৎ তোমালোকৰ 8:45 তোমালোকৰ কুৱেশ্চনটো দি দিয়া হ'ব গতিকে তোমালোকে 8:45 ৰ পৰা 9টা অৰ্থাৎ মাজত তোমালোকে 15 মিনিট পাবা আৰু যিসকলৰ আবেলি আছে তেওঁলোকে কি কৰিব 1:15 ৰ পৰা 1:30 লৈকে তোমালোকে 15 মিনিটস কি পাবা তোমালোকে বোনাস পাই যাবা মানে এই সময়খিনিত তোমালোকে কুৱেশ্চন পেপাৰটো ভালদৰে তোমালোকে পঢ়ি কিনে চাব পাৰিবা যে কোনখিনি তোমালোকৰ কমন পৰিছে বা তেনেকুৱা কথা নেক্সট কৈছে তোমাৰ ইলেক্টিভ ল্যাঙ্গুৱেজ অৰ্থাৎ ইলেক্টিভ ল্যাঙ্গুৱেজৰ কাৰণে তোমালোকৰ 3 আৱাৰ্স দিয়া হ'ব তাৰপিছত কৈছে দেয়াৰ উইল বি কমন কুৱেশ্চনছ পেপাৰ উইল গ্ৰুপ এ এণ্ড গ্ৰুপ বি ফৰ ইচ ল্যাঙ্গুৱেজ আসামিজ ইলেক্টিভ বেঙ্গলী হিন্দী আৰু বড়ো গ্ৰুপ এ উইল বি treated as IL অৰ্থাৎ গ্ৰুপ এ আৰু বি দুইজনকে দিয়া হ'ব নেক্সট কৈছে ইন ইংলিশ জেনাৰেল ম্যাথমেটিক্স জেনাৰেল সোশ্যাল এণ্ড সোশ্যাল সায়েন্স ক্যান্ডিডেটস হ্যাভ টু answer both objective and descriptive part and passing in both independently mandatory so english general mathematics general science আৰু social science এইকেইটাত কি কৰিব তোমালোকৰ এমসিকিউৰ লগতে ডেসক্ৰিপটিভ অৰ্থাৎ দীঘল কুৱেশ্চন থাকিব আৰু দুয়োটা সেকশনতে তোমালোকে কি কৰিব লাগিব পাস কৰিব লাগিব ঠিক আছে তো এইখনে আছিল তোমালোকৰ অফিচিয়েল নোটিস আজি তোমালোকৰ এইটো আপডেট হৈছে গতিকে তোমালোকে কি কৰিবা এই ৰুটিনখন তোমালোকে ভালদৰে লিখি লবা আৰু কি কৰিবা বহুত ষ্টুডেন্টছে অকমান ভুলৰ কাৰণে তেওঁলোকে কি কৰিব নোৱাৰে পিছত কিন্তু পৰীক্ষা হলত এটেন্ড থাকিব নোৱাৰে গতিকে তোমালোকে ৰুটিনটো ভালদৰে এতিয়া তোমালোকে পৰীক্ষা টেবুলৰ আগত এৰুৱাই লোৱা তেতিয়া কি কৰিব লগাই লোৱা তেতিয়া তোমালোকে কি কৰিবা নিৰ্দিষ্ট ডেট সময় তোমালোকে ভালদৰে চাই লৈ কিনে তোমালোকে পৰীক্ষাত গৈ বহিব পাৰিবা